বুঝছেন এই এলাকায় আর কি লোড করি আছে আর 10-15 মিনিটের ভিতরে ছাইবে সবগুলো আসবে ওই যে ফুল লাইনটা পড়বে গরুগুলো माननीय मुख्यमंत्री महोदय दुर्नीति और सिंडिकेटर राजक बिरुद्धे एक प्रकार कबले निज हाथे दमन कर ठीक तेने क्षेत्र पर्वतजोड़ा बनांचल आज कईबा दशक धरी जिधर रंगामाटी अवैधभावे खनन कर धुबुरी जिलार विभिन्न इटा भाटार विभिन्न व्यक्तिगत खंडल माने प्रेरण कराइছে সে আসলে মানে पर्वतजोड़ा बनर खूब एक भयंकर आगजानी कारण एनेदरे यदि अवैधभावे पर्वतजोड़ा रंगामाटी खनन करा है आगन्तुक 10 बछर पिछत किन्तु पर्वतजोड़ा बनांचल पर्वतजोड़ा मरुभूमिले रूपान्तरित हওয়াটা 100% खाटाং সেই সংক্রান্ত আমি কিন্তু যোৱাত কিছুদিন আগে 2 বছর মানে আগতে আমি জিলা প্রশাসন লিখিতভাৱে অভিযোগ দিছো অভিযোগ দিয়ার পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আমি উপায়বিহীন যোৱা 13 সেপ্টেম্বৰ যোৱা বছৰ 24 13 সেপ্টেম্বৰ মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় লিখিত অভিযোগ দিয়া হতে আজি ধৰণৰ আজিলৈকে কোনো ধৰণৰ তাৰ ইনকোয়াৰি হোৱা দেখা নহল গতিকে ইয়াত এটা ডাঙৰ সিন্ডিকেট ৰাজ আছিল যেটো সিন্ডিকেট ৰাজনে আপোনালোকৰ पर्वतजोड़ा ডিএফও पर्वतजोड़ा रेंजार धुबुरी जिलार डिएफओ धुबुरी जिलार रेंजार लगते परिवहन विषय এই দুখন জিলাৰ যি পৰিবহন বিষয় ইয়াৰ লগত অতপ্ৰতভাৱে জড়িত হৈছে যাৰ ফলে এনেদৰে মানে पर्वतजोड़ा বনাঞ্চলৰ ৰঙামাটি খনন হ'বলৈ পাৰিছে এই ৰঙামাটি যেটো বেহা চলি আছে এই বেহাটো মানে আসলে মানে কেইবা কোটি টকা মানে ৰয়েলটি ফাঁকি দিয়া হৈছে আৰু যি ধৰণে পাহাৰ ধ্বংস কৰি আহিছে সেটা কিন্তু মানি লওয়া সম্ভৱ নহয় গতে ইয়াত যিবোৰ ৰয়েলটি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে বনাঞ্চলৰ কোনো ৰঙামাটি কেতিয়াও খনন হ'ব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু ৰঙামাটি প্ৰতিদিনে আজি কেইবা দশক ধৰি ৰঙামাটি খনন হৈ আছে তাতে আমি ৰয়েলটিৰ কাগজবিলাক চাইছো ৰয়েলটিৰ যিবোৰ পেপাৰ আহে সম্পূৰ্ণ কিন্তু টেম্পাৰিং কৰা তাৰ মানে ইয়াৰ দ্বাৰা বুজে যে কোটি কোটি টাকা ডেইলি লাখ লাখ টাকা মান্থলি কোটি কোটি টাকা কিন্তু এটা সিন্ডিকেটৰ চক্ৰৰ হাতলৈ গৈ আছে ফলত কি হৈছে অসম চৰকাৰ যেটো ৰাজকোষ উদাং হৈ আছে গতি অসম চৰকাৰ ৰাজকোষ উদাং কৰাৰ জন্য কেতিয়া দেশ প্ৰেমী হন তেওঁ দেশ ধৰি গতি সিন্ডিকেট ৰাজলৈ ডিএফও ডিটিএ যিমান আছে গোটেই কেইটা দেশ ধৰি নামত হিৱত এৰেষ্ট কৰিবলৈ অতি সোনকালে যেটো সময়ত বন সুৰক্ষিত কৰাৰ কাৰণে উচ্ছেদ অভিযান চলাইছে তাৰ বিপৰীতে আমি দেখিবলৈ পাইছো पर्वतजोड़ात একাংশ বন কাটি কিনে ৰঙামাটিৰ যি কলা ব্যৱসায় আৰম্ভ কৰিছে তাক আমি ধিক্কাৰ জনাইছো জিলা ছাত্ৰ সন্থাই তাত জড়িত ডিএফওৰ লগতে ৰেঞ্জৰ প্ৰতিটো কৰ্মচাৰীৰ লগত জড়িত তাৰ লগে লগে আমাৰ ধুবুৰী জিলাৰ ডিএফওৰ লগত কিছুমান বিশেষ ব্যক্তি এই বিশেষ ব্যক্তি দালাল চক্ৰৰ নামত জড়িত হৈ কিনে তেনেকুৱা ধৰ কাম কৰি আছে গতিকে আমি ধুবুৰী জিলা ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিব বিচাৰো যে অতি শীঘ্ৰে এই দালাল চক্ৰটো বন্ধ হ'ব লাগে আৰু বন সুৰক্ষা হ'ব লাগে কিয়নো অসমত বিভিন্ন বনাঞ্চল সুৰক্ষিত কাৰণে বিভিন্ন ঠাইৰ উচ্ছেদ অভিযান চলি আহিছে আমি দেখিবলৈ পাইছো তাক আমি ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু একাংশ দালাল চক্ৰই যে এনেকুৱা ধৰণৰ কাম কৰিব কেতিয়াও ভাবিব নাই গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ কৈছো যদি এই দালাল চক্ৰ কেইজনক যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি ঘাইপথ অৱৰোধ কৰিবলৈ দিয়া হাতলৈ বাধ্য হ'ম হয় জুবিন দা প্ৰকৃতিক ভাল পাইছিল গতিকে প্ৰকৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি উঠি পৰি লাগিব বালাজী নামৰ প্ৰাইভেট কোম্পানীটোৱে যদি এনে ধৰণৰ কাম কৰি আছে বৰ দুৰ্ভাগ্যজনক কথা আৰু অতি শীঘ্ৰে এই চক্ৰটোক যাতে কৰায়ত্ব কৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে জুবিন দাই ভাল পাইছিল বনাঞ্চল ৰক্ষা কৰিবৰ কাৰণে আৰু জুবিন দা নিজে আন্দোলন কৰিছিল আমাৰ যেতিয়া দীঘলী পুখুৰীত যেতিয়া গছ কাটিছিলে জুবিন দা নিজে আন্দোলন নামি কৰিছিল গতিকে এনেকুৱা ধৰণৰ কাৰ্যকলাপত এনেকুৱা ধৰণৰ দালাল ৰূপত মানুহবিলাকক কেতিয়া চৰকাৰে আচলতে কৰায়ত্ব কৰিব আৰু কেতিয়া আচলতে তেখেতক মানে শাস্তি প্ৰদান কৰিব গতিকে আমি তীব্ৰভাৱে গৰিহণা দিছো আৰু আমি জিলা ছাত্ৰ সন্থাই আমি আৰু অৱগত কৰিব বিচাৰো যদি অতি শীঘ্ৰে যদি এই দালাল চক্ৰক যদি আপনি কৰায়ত্ব নকৰে আমি ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ